নমস্কাৰ সকলোকে স্বাগতম জনাইছো তমকৰঞ্জন দত্তৰ সৈতে আজি এটা নতুন ভিডিও লৈ জয় জয়তে প্ৰণিপাত জনাইছো মহাপুৰুষ মাধৱদেৱলৈ কাৰণ আজি মহাপুৰুষ মাধৱদেৱৰ পবিত্ৰ তিৰোধান তিথি আজি আমি ক'বলৈ লৈছো মাধৱদেৱৰ লগত জড়িত এক ৰোমাঞ্চকৰ কাহিনী কিদৰে হাতী ধৰিবলৈ গৈ আহোম ৰজাৰ হাতত বন্দী হ'বলগীয়া হৈছিল মহাপুৰুষ মাধৱদেৱ আৰু শংকৰদেৱৰ জোঁৱায়েক মৃত্যুমুখৰ পৰা কিদৰে বাছি আহিছিল মহাপুৰুষ মাধৱদেৱ আৰু শংকৰদেৱে মাধৱদেৱৰ বাবে কিদৰে আয়োজন কৰিছিল পোন প্ৰথমবাৰৰ বাবে মহাপাল নামৰ এই সকলোখিনি দিশ সামৰি আজি আমাৰ এই বিশেষ ভিডিওটো প্ৰাচীন অসমখন হাতীৰ বাবে অত্যন্ত বিখ্যাত আছিল অসমৰ হাবিয়ে বননিয়ে পৰ্বতে পাহাৰে হাতী গেছ খাই আছিল বুলি ক'ব পৰা যায় আৰু সেইভাবে অসমত ৰচিত হৈছিল হস্তি বিদ্যাৰ্ণৱৰ দৰে গ্ৰন্থ আৰু যিজন ৰজাই সৰহ সংখ্যক হাতী নিজৰ লগত ৰাখিব পাৰিছিল তেওঁলোকক গজপতি উপাধিৰে বিভূষিত কৰা হৈছিল আৰু সেইভাবে আহোম স্বৰ্গদেউ চুহুংমুঙেও গজপতি উপাধি লাভ কৰিবৰ বাবে যিমান পাৰি সিমান হাতী সংগ্ৰহৰ চিন্তা কৰিছিল আৰু অসমৰ বিভিন্ন প্ৰান্তত থকা সৰু সৰু ৰজাসকলক বা সৰু সৰু জনগোষ্ঠীসকলক সেই হাতীসমূহ ধৰাৰ বাবে দায়িত্ব দিছিল ব্ৰহ্মপুত্ৰৰ দক্ষিণ ফালে অৰ্থাৎ বৰদুৱাৰ অঞ্চলটোত দায়িত্ব দিয়া হৈছিল ভূঞাসকলক এদিন তেওঁলোকে হাতী ৰাখি থাকোতে শেষ ৰাতি মাধৱদেৱে শংকৰদেৱক ক'লে যে গুৰুজন আপুনি আৰু ইয়াত থাকিব নালাগে আমি যিহেতু সকলোখিনি আছো গতিকে আপুনি কিছু সময় জিৰাবলৈ যাওক শংকৰদেৱে মাধৱদেৱৰ কথামতে জিৰাবলৈ গ'ল আৰু শেষ ৰাতি দুৰ্ভাগ্যজনকভাৱে গড় ভাঙি হাতী সেইফালে পলাই গ'ল আৰু হাতী পলাই যোৱাৰ খবৰ পোৱাৰ লগে লগে আহোম দা ডাঙৰীয়া টেকেলাসকলে যিমানখিনি ভূঞাক সেইখিনি সময়ত পালে তেওঁলোকক বন্দী কৰি লৈ গ'ল অধিক সংখ্যক লোকক জেৰেঙা পথাৰত কাটি পেলোৱা হ'ল তেওঁলোকৰ ভিতৰত আছিল দুজন বিশেষ ব্যক্তি মাধৱদেৱ আৰু শংকৰদেৱৰ জোঁৱাই হৰি জোঁৱাই দুইজনৰ বিচাৰৰ অন্তত মৃত্যুদণ্ড ঘোষণা কৰা হ'ল যদিও মাধৱদেৱৰ কেও কিছু নথকাৰ বাবে অৰ্থাৎ তেখেত বৈৰাগী হোৱাৰ বাবে তেখেতক এৰি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিলে কিন্তু হৰিদেৱক অৰ্থাৎ হৰি জোঁৱাইক কাটিবৰ বাবে জেৰেঙা পথাৰলৈ লৈ যোৱা হ'ল সেইখিনি সময়ত হৰি জোঁৱাই মাধৱদেৱক ক'লে যে আপুনি মৃত্যুৰ সময়ত মোক যাতে নাম স্মৰণ কৰায় আৰু মাধৱদেৱেও মৃত্যুৰ আগমুহূৰ্তত হৰি জোঁৱাইক নাম স্মৰণ কৰাইছিল আৰু সেই ৰাম নাম গাই গাই আনন্দত নাচি নাচি হৰি জোঁৱাই যেতিয়া বিহ্বল হৈ গ'ল সেই সময়খিনিতে আহোমৰ কটুৱালে তেওঁ ডিঙিটো ঘাপ মাৰি কাটি পেলালে আৰু আচৰিত কথা সেই মূৰটো উফৰি গৈ মাধৱদেৱৰ চৰণত পৰিছিল আৰু তেওঁ মৃত্যুমুখত পৰাৰ আগে আগে কটা মূৰটোৰে বোলে কেইবাবাৰো ৰাম 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 এই শব্দ উচ্চাৰণ কৰিছিল এই কথা গুৰুচৰিতত উল্লেখ আছে এই অলৌকিক ঘটনা দেখা পাই সকলোৱে ৰজাক খবৰ দিয়ালে আৰু ৰজাই তেতিয়া অনুতাপ কৰিলে যে মই আগতেই যদি এনে সিদ্ধ পুৰুষ বুলি জানিলোহেঁতেন হয়তো তেওঁলোকক মৃত্যুদণ্ডৰে দণ্ডিত নকৰিলোহেঁতেন যি হওক যিজনক গ'ল তেওঁকতো ঘূৰাই আনিব নোৱাৰি গতিকে লগত থকাজনকে উভতাই পঠিয়াবলৈ তেওঁ আজ্ঞা প্ৰদান কৰিলে আৰু সেইমতে মাধৱদেৱক এৰি দিয়া হ'ল যদিও তেওঁক জোঁৱাগে বুলি শব্দটো কৈ নিদিয়াৰ কাৰণে মাধৱদেৱে কিন্তু সেই শিৱসাগৰ অঞ্চলেৰি তেতিয়ালৈকে উভতি অহা নাই তেওঁ মেছাগড়ৰ সম্ভৱতঃ এটা অঞ্চলত এটা পুখুৰীৰ পাৰত এটা জুপুৰিতে থাকি ভিক্ষা মাগি অলপ দিন খোৱা মেলা কৰিলে আৰু তাতে আজৰি সময়খিনিত তেখেতে কৰতাল লৈ হৰিনাম কীৰ্তন কৰি থাকে ইফালে মাধৱদেৱ নিজৰ জোঁৱাইক নোহোৱাৰ লগে লগে বৰদুৱাৰ ভূঞাসকলৰ মাজত এটা দুখৰ পৰিৱেশ দেখা গ'ল আৰু সেই সময়খিনিতে নিজৰ প্ৰাণৰ বান্ধৱ মাধৱক পুনৰ যাতে দেখা পায় সেই সংকল্পেৰে মহাপুৰুষ শংকৰদেৱে বৰদোৱাত আৰম্ভ কৰিলে 7 দিন 7 ৰাতি অখণ্ড পালনাম আৰু সেই পালনামত তেখেতে ভগৱানক প্ৰাৰ্থনা জনালে তেওঁৰ বান্ধৱ মাধৱক যাতে পুনৰ ঘূৰাই পায় ইফালে ৰজাই মাধৱদেৱৰ গুণানুকীৰ্তন শুনি তেখেতক দেখা কৰিবলৈ আহিলে আৰু মাধৱদেৱক সসন্মানেৰে আহোম ৰাজ্যৰ পৰা বিদায় দিয়া হ'ল তেখেতক ধন সোণ অজস্ৰ সম্পত্তি দিছিলে যদিও সেইসমূহ তেওঁ ল'বলৈ অগ্ৰাহ্য কৰিলে এখন নাৱত তেখেতক লৈ অহা হ'ল আৰু 7 দিন পালনামৰ অন্তত যেতিয়া মহাপুৰুষ শংকৰদেৱে ব্ৰহ্মপুত্ৰ স্নান কৰিবলৈ গৈছে আৰু স্নানৰ অন্তত
অন্তত যেতিয়া তেখেতে সূৰ্যক অৰ্ঘ্য দিবলৈ লৈছে সেই সময়খিনিতে তেখেতে দেখিলে আঁতৰৰ পৰা নাৱত এজন ব্যক্তি আহি আছে আৰু মাধৱদেৱেও নিজৰ গুৰুক দেখি অতি শোকাকুল হৈ পৰিল আৰু গুৰুজনৰ চৰণত আহি কান্দিবলৈ ধৰিলে আৰু গোটেই বৃত্তান্ত তেওঁ কৈ শুনালে। এনেদৰেই মাধৱদেৱে এটা নতুন জীৱন পাইছিল আহোম ৰজাৰ হাতৰ পৰা। পৰৱৰ্তী সময়ত আমি আকৌ আলোচনা কৰিম মাধৱদেৱৰ বিষয়ে। ধন্যবাদ।